মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেনেকৈ জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে এই জাতিৰ সংস্কৃতি কলেবৰ বৃদ্ধিত কেইবাগৰাকী সন্ত পুৰুষে সহযোগ কৰিছে তাৰ ভিতৰত অন্যতম দেৱ দামোদৰ আমি যাক শ্ৰী দেৱ দামোদৰ বুলি কওঁ সেই দেৱ দামোদৰ নামত আমি এটা বঁটা প্ৰদান কৰি আহিছো আৰু সেই বঁটাটো 2012 চনত আৰম্ভ হৈছিলে এতিয়ালৈকে 12 জনক দিয়া হ'ল এইবাৰ আমি 13 নম্বৰৰ কাৰণে লক্ষ্মীনাৰায়ণ গোস্বামীক আমি নিৰ্বাচন কৰিছো আৰু তেখেতক আমি এইবাৰ বঁটাটো দিবলৈ মনস্থ কৰিছো উত্তৰ গুৱাহাটী সত্ৰতে আমি ভাবিছো আমাৰ বিশ্ববিদ্যালয়ৰ এটা পৰিবেশ কলাৰ লগত সংগতি ৰক্ষা কৰি আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিম এইটো তাৰিখটো হ'ল 26-27 জুলাই আমি দুটা দিনৰ ভিতৰত বতৰ 27 তাৰিখে কৰিম চাগে 27 জুলাইৰ দিনাখনে আমি এই বঁটাটো দিবলৈ চেষ্টা কৰিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম